Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু এপিএসসিৰ কালি পৰীক্ষা হৈ গল বহুতে কৈছিলে পেপাৰখনৰ কথা ডিসকাস কৰিবলৈ বাতিবলৈ যায় কেনেকুৱা হয় সে পেপাৰ কাট অফৰ কথাবিলাক কেনেকুৱা কম কাট অফৰ কথাটো অকমান পিছত কম ঠিক আছে তাৰ আগতে মই কওঁ যে আমি এটা পোল বনাই দিছো টেলিগ্ৰামত যেটো আমাৰ টেলিগ্ৰাম চেনেল আছে অৰবিন্দ বৰা বুলি আছে যিসকল আছে সকলোটো আছে নথকাখিনিয়ে জয়েন কৰিব পাৰে আৰু তাত নিজৰ মাৰ্কস তুলিব পাৰে জনে এপিএসসি দিছে কিন্তু যিসকলে দিয়া নাই এপিএসসি এনে কিবা এটা মাৰ্কসত ক্লিক কৰি নিদিব ঠিক আছে বহুতে তেনেকুৱা কৰে সেইকাৰণে মই কৈছো তেতিয়া এটা ভয়েস মেছেজও দিবলৈ কৈছিলো কথাটো যে এনে যিকোনো এটা ক্লিক কৰি নিদিব বহুত সিৰিয়াস কথা হয় বহুত ষ্টুডেন্টছে বহুত এসপাইৰেন্টে বা ক্যান্ডিডেটে তাৰ ওপৰত ভিত্তি কৰি পেলাই আমি যিবিলাক কাট অফ কৈ থাকো ইউটিউবত যিখিনি এডুকেটৰ আছে তেওঁলোকে যিখিনি কাট অফ কৈ থাকে তাৰ ওপৰত ভিত্তি কৰি নিজৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰে বা বহুতে প্ৰিপাৰেচন এৰি দিয়ে এটা বহুতে যদি এনে 100 মাৰি দিয়ে 100+ পাইছো মই মানে পৰীক্ষা নিদিয়া মানুহ হৈবেন তেতিয়া হলে আমি কাট অফটো বেছিকৈ প্ৰেডিক্ট কৰা যায় আৰু এনেকে ক্ষেত্ৰত বহুতে কি কৰে এৰি দিয়ে প্ৰিপাৰেচন কৰিবলৈ পিছত গৈ দেখে তেওঁলোকৰ নাম আহি যায় প্ৰিলিমছত সিলেকশন হৈ যায় তো খেলিমেলি এটা হৈ যায় ঠিক আছে গতিকে অনেষ্টলি সবে নিজৰটো দিব তাতে গৈ পেলাই টেলিগ্ৰামত তেতিয়া আমি অকন ডাটা কালেক্ট কৰিম ঠিক আছে কাইলে ভালকে পাতিম আজি মই কম কাট অফৰ কথা কিন্তু কাইলে আমি ভালকে এটা সেপাৰেট ভিডিঅ অকল কাট অফৰ কথাই পাতিম ওকে এতিয়া পেপাৰখনৰ কথা যদি মই কওঁ যোৱাকালি যিখন পেপাৰ টান আছিল নে সহজ আছিল অবিয়াসলি expected আসলে টান সহজতকৈ বেছি কথাটো হল কি expected কাৰণ যোৱাবাৰ যিখন পেপাৰ আহিছিলে আমি যোৱাবাৰ এটা আইডিয়া পাইছিলো যে এপিএসসিৰ প্যাটাৰ্নটো চেঞ্জ হৈ আছে যেনেকৈ যোৱাবাৰ এটা টাইমত পৰীক্ষা পাতিছে বহুত সোনকালে ৰিজাল্ট দি দিছে এনসাৰ কি দি দিছে কেদিনাখনে ৰাতি যোৱাবাৰ হয়নে এনেকুৱা এবাৰ হৈছে কালি দি দিছে লগে তাৰ পিছত যেটো এটা প্ৰসেছত এপিএসসি এতিয়া আহি গৈছে এবাৰ পুৰা টাইমত পৰীক্ষা আকৌ জুলাইত মেইনছ হ'ব যেটো প্ৰসেছত আহি গৈছে এপিএসসি সেই হিচাপত এক্সপেক্টেড আছিল যে পেপাৰখনো যোৱাবাৰ নিচিনা লেভেলৰ আহিব আৰু আমি হেতুৱে দেখিলো তেনেকুৱা আহিছে আৰু মই যদি কওঁ যোৱাবাৰতকে অকমান পেপাৰখন বেছি টান আহিছে যোৱাবাৰতকে অকমান টান ঠিক আছে বহুত টান বুলি মই ক'ব নাযাওঁ পেপাৰখনক কিন্তু যোৱাবাৰতকে টান আহিছে ওকে প্ৰথম কথাটো হেতু টাফনেস লেভেলটো যদি কওঁ যোৱাবাৰ লগত কম্পেয়াৰ আমি যদি কৰো তেতিয়া ঠিক আছে আৰু এটা পেপাৰখনক লৈ পেলাই প্ৰবলেম ফেস কৰা বহুতে যেটো প্ৰবলেম পাইছে হেতু হল পেপাৰখন বহুত লেংদি আছে মানে কোৱেশ্চন বিলাক যদি চাও আমি মোৰ তাত আছে এখন পেপাৰ এখন মোৰ ৰুমমেটটো হি দিছিলে তাৰ পেপাৰ হয় এটা আমি দেখিম কিছুমান কুৱেশ্চন ইমান দীঘল এটা দুটা পেজ অকল এটা কুৱেশ্চনে দিয়ে শেষ কৰি দিছে এবিলাক কুৱেশ্চন সবে নিশ্চয় পেপাৰখন পাইছে ইমান দীঘল এই কুৱেশ্চনটো চাওক এটো কুৱেশ্চন ইয়াৰ পৰা ইয়ালৈকে গুটে এটাই কুৱেশ্চন গুটে পেজটোত কেৱল এটাই কুৱেশ্চন ইয়াৰ পৰা ইয়ালৈকে গতিকে লেংদি এখিনি পঢ়োতে ধেমালি সময় না যায় এটা কুৱেশ্চন এটা কুৱেশ্চন পঢ়োতে ওকে আমি সময় পাওঁ কিমান 120 মিনিট সময় পাওঁ 2 ঘণ্টা সময় থাকে তাৰ মাজত মই 10 মিনিটটো বাদেই দিওঁ কিবা কিবি লিখা মেলা সাইন টাইন কৰা বা বাহিৰত গলে গুচি যায় বাকি যদি থাকিল তাৰ পৰা 10 মিনিট যদি মই বাদ দিওঁ থাকিলে আমাৰ 100 মিনিট ওকে 100 মিনিট আৰু 100টা কুৱেশ্চন কিন্তু এই কুৱেশ্চনটো 1 মিনিটত পঢ়ি সলভ কৰা কুৱেশ্চন একেবাৰে নহয় কোনো কাৰণতে নহয় এই কুৱেশ্চনটো যিমান লাগিলে চুকা লৰা চলিয়ে নহওক কিয় ওকে আৰু যেহেতু অসমীয়াত নাহে বহুত এটা প্ৰবলেম ফেস কৰে আসামিজ মিডিয়ামৰ ষ্টুডেন্টখিনি অসমীয়া পেপাৰ নাহে ইংলিশত আহে কিছুমান বস্তু বুজি পোৱাটো অলপ দিগদাৰ হৈ যায় ল্যাঙ্গুৱেজটো গতিকে সেই কাৰণে বহুতৰ ভুল কৰি আহে এটা বুজি নাপাই পেলাই নকৰিলেও বেলেগ কথা তেতিয়াতো কমসে কম একো নাই নকৰিলে কিন্তু বুজি নোপোৱা কাৰণে এটা সৰু ওয়াৰ্ড বুজি নোপোৱা কাৰণে যেতিয়া কুৱেশ্চনটো কৰি আহে তাত কি হৈ যায় ভুল হোৱাৰ লগে নিগেটিভ খাই হৈ যায় উল্টা নাপালেও বেলেগ কথা কুৱেশ্চন জিৰো বলে ব্যালেন্স কিন্তু নিগেটিভ হৈ যায় তো সেইটো এটা প্ৰবলেম যেটো ইংলিশত থাকে অসমীয়া মিডিয়ামৰ ষ্টুডেন্টখিনি অলপ বেছি প্ৰবলেম হেতুক লৈ পেলাই পাইছে মই যিমানখিনি কথা গম পাইছো অবিয়াসলি গুটেবিলাক কুৱেশ্চন মানে ম্যাক্সিমাম কুৱেশ্চন বহুত দীঘল কিন্তু যোৱাবাৰ সব কুৱেশ্চন ইমান দীঘল নাছিলে যোৱাবাৰ ওয়ান লাইনাৰ কুৱেশ্চন যিবোৰ আছে সেইবিলাকো বহুত বেছি আছিল যোৱাবাৰ কিন্তু এবাৰ ওয়ান লাইনাৰ কুৱেশ্চন কম আহিছে এনেকুৱা নহয় যে নাই হোৱা আহিছে যেনেকৈ অপাৰেচনৰ কথা আহিছে ইজৰাইলৰ পৰা ইণ্ডিয়ান সকলক উদ্ধাৰ কৰিবৰ কাৰণে যেটো অপাৰেচন চলাইছিলে হেতু কি তাৰছত এটো এটা যেনেকৈ কুৱেশ্চন নম্বৰ 40 দেখাব আপোনালোকে এটো কুৱেশ্চনটো জাস্ট চাৰিটা অপচন এনেকৈ আছে সিৰিয়াসলি তো কিছুমান আহিছে নহয় কিন্তু যোৱাবাৰতকে কম আহিছে যোৱাবাৰতকে এবাৰ এনেকুৱা এটা লাইনৰ কুৱেশ্চন বা এটা ওয়াৰ্ডৰ এনসাৰ থকা কুৱেশ্চন কম আহিছে স্টেটমেন্ট বেছিকৈ থকা কুৱেশ্চন আহিছে স্টেটমেন্ট থকা কুৱেশ্চন বেছি আহিছে তো সেই কাৰণে পেপাৰখন কি হৈছে লেংদি হৈছে 2 ঘণ্টা সময় যদিও দিয়া হৈছে ষ্টুডেন্টছে প্ৰবলেম পাইছে কিন্তু এনেকুৱা নহয় সেই বুলি যে সময়টো বঢ়াই দিব ঠিকই আছে 2 ঘণ্টা এখন পেপাৰৰ কাৰণে 100 মাৰ্কছৰ সিভিল সাৰ্ভিস এক্সামিনেশনৰ কাৰণে ঠিকই আছে হেতু ক্ষেত্ৰত তাৰ পিছত যেটো সবতছে ডাঙৰ কথা আমি এই পেপাৰখনৰ পৰা শিকিব পাৰো ফিউচাৰ যিসকল এসপাইৰেন্ট আছে তেওঁলোকে হেতু হল যে একদম ইনফৰমেশন হাব নলেজ হাব আৰু খৰচি মাৰি পঢ়াৰ এটা অভ্যাস আমি ৰাখিব লাগিব ঠিক আছে মই এটা কুৱেশ্চন দেখাই দিম ইয়াৰ কাৰণে ঠিক আছে ইয়াৰ কাৰণে মই এটা কুৱেশ্চন দেখাই দিম যেটো কাৰেন্ট এফেয়াৰৰ কুৱেশ্চন হয় ওকে হেতু চালে আমি গম পাম যে আমাৰ কি অৱস্থাত মানে কুৱেশ্চন ফুৰিছে কেনেকুৱা লেভেলত কিমান ভিতৰলে ডেপথত গৈ এটা সৰু মাইনুটছ আমি চালেহে আমি গম পাওঁ এটো কুৱেশ্চনটো সাইডত যদি দেখা পাইছে মই সৰুকে লগাই দিছো ইয়াৰ কুৱেশ্চনটো ঠিক আছে
এইটো কুৱেশ্যনটো আহিছিলে গংগা বিলাস ৰিভাৰ ক্ৰুজখনৰ কথা আমি সবেই শুনিছিলোঁ নিশ্চয় হয়নে গংগা বাৰাণসীৰ পৰা এখন আহিছিলে আমাৰ বাংলাদেশ হৈ পেলাই ব্ৰহ্মপুত্ৰ নদী আৰু গংগা নদী য'ত লগ হৈছে তাৰ পৰা এনেকৈ হৈ বাংলাদেশ হৈ আমাৰ শদিয়ালৈকে আহিছিলে সেইখন মানে কুৱেশ্যনটো দিয়া আছে ইয়াতে 4টা ষ্টেটমেণ্ট দিয়া আছে অ'কে এতিয়া ইয়াতে কিমানটা ফেক্টছ জানিলে এই কুৱেশ্যনটো এজন মানুহে ছল্ভ কৰিব পাৰিব আৰু মাত্ৰ 2 নম্বৰ সি তাত পাব আৰু এডিআইৰ লগত কেনেকৈ ডিফাৰেণ্ট হয় এপিএছচি এডিআইৰ পৰা এতিয়া চাওক মই আণ্ডাৰলাইন কৰি দিছোঁ ৰেডেড মাৰ্কেৰে যে তাত লংগেষ্ট ৰিভাৰ গংগা বিলাসখন সেইটো ফেক্ট জানিব লাগিব হয়নে নহয় লংগেষ্ট 2 নম্বৰত জানিব লাগিব যে 51 ডেজ লাগিছেনে কিমান এক্সেক্টলি ডে মনত থাকিব লাগিব যে কিমান দিন 51 দিন লাগিছেনে নাই সেইখন আমাৰ উত্তৰ প্ৰদেশৰ পৰা অসম আহি পাওঁনে 3 নম্বৰ কেইখন দেশৰ মাজৰে আহিছে এখন দুখন নে তিনিখন দেশৰ মাজৰে দুখনমান দেশৰ মাজৰে আহিছিলে বাংলাদেশ আৰু ভাৰত ঠিক আছে 5 নম্বৰত আছে কি কয় তাৰপিছত আছে 5খন ষ্টেটৰ মাজৰে আহিছিলে কেইখন ষ্টেটৰ মাজৰে আমি যদি চাওঁ ইউপি বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল আসাম 5খন ষ্টেটৰ মাজৰে আহিছিলে সেইটো ফেক্টছো জানিব লাগিব 5খন নে 6খন কেতিয়াবা এপিএছচি এনেকুৱা কৰি দিয়ে ষ্টেট সঁচাকৈ থাকে 5খন কৰি দিয়ে 6 বাছ এখন বঢ়াই দিয়ে বা এখন কমাই দিয়ে তেতিয়াও এনেকুৱা হয় গতিকে জানিব লাগিব এক্সেক্টলি তাৰপিছত যদি চাওঁ কিমান ৰিভাৰ ছিষ্টেম পাৰ হৈ আহিছিলে এইটো এটা মানে আচৰিত কথা কিমানটা ৰিভাৰ ছিষ্টেম পাৰ হৈছে জনাটো বৰ বেছি ইজি নহ'ব ঠিক আছে 27 সেইটো জানিব লাগিব তাৰপিছত কোনে এখন ফ্লেগ অফ কৰিছিলে নৰেন্দ্ৰ মোদী নে সৰ্বানন্দ সোণোৱাল কাৰণ পোৰ্ট চিপয়াৰ্ড মিনিষ্টাৰ হেৰি হয় সৰ্বানন্দ সোণোৱাল হয় গতিকে সেইটো এটা কনফিউজন থাকে কোনে সেইটো জানিব লাগিব তাৰপিছত ক'ৰ পৰা বাৰাণসীৰ পৰা আহিছেনে ঠিক আছে বৃন্দাবন নে ক'ৰ মথুৰাৰ পৰা সেইটো জানিব লাগিব অকল বছৰটো জানিলেও নহ'ব 2023 লিখা আছে অকল বছৰ জানিলে নহ'ব ডেটটো তাত দি দিছে যে 13 জানুৱাৰী হয় নহয় যদি এই ডেটটো 13 জেগাত 14 কৰি দিয়ে গোটেই কুৱেশ্যনৰ এনচাৰ ভুল হৈ যাব ঠিক আছে সেইটো জানিব লাগিব তাৰপিছত যদি চাওঁ কোনে বনাইছে সেইখন মানে কোনে অপাৰেট কৰিছে বনাইছে নহয় কোনে অপাৰেট কৰি আছে সেই গোটেই ক্ৰুজখন সেইটো অন্তৰা লাক্সাৰী জানিব লাগিব অন্তৰা লাক্সাৰী কোম্পানীটো কেতিয়াৰ পৰা এক্সিষ্ট কৰিছে বা কেতিয়াৰ পৰা কাম কৰি আছে 2009 চনৰ পৰা সেইটো জানিব লাগিব তাৰপিছত কেতিয়া পালেহি সেই দিনটোত আৰু কেতিয়া তেওঁলোকে ক'ত পাইছে অসমৰ আহি পেলাই ক'ত ৰৈছিলে সেই ক'ত শেষ কৰিছিলে জাৰ্ণিটো শদিয়াত ইমানলৈকে গতিকে মই গোটেই ফেক্টকেইটা হিচাপ কৰিছোঁ ছাইডত লিখা আছে 13টা ফেক্টছ জানিলেহে এটা কুৱেশ্যন হ'ব আৰু এডিআইত এনেকুৱা এটা ফেক্টক লৈ এটা কুৱেশ্যন আহে গতিকে চাওঁ যদি এডিআই কোনোবাই প্ৰিপেয়াৰ কৰা মানুহে এই 13টা কুৱেশ্যন ছল্ভ হৈ যাব এডিআইত য'ত এপিএছচিত মাত্ৰ এটা কুৱেশ্যন ছল্ভ হৈছে তো এনেকুৱা অৱস্থাত এই পেপাৰখনত আমি দেখিবলৈ পাইছোঁ ইমান বেছিকৈ ফেক্টছ জানিব লাগিব অ'কে ইয়াৰ পৰা মই এইটো বুজাইছোঁ যে ফেক্টছ বহুত বেছি জানিব লাগিব আৰু এটা কুৱেশ্যন আছিলে তেনেকুৱা মই এবাৰ দেখাই দিছোঁ সেই কুৱেশ্যনটো এটা ৰিচাৰ্চক লৈ পেলাই আছিলে এইটো 41 নম্বৰ কুৱেশ্যন এইটো এনুৱেল ষ্টেটাছ এডুকেশ্যন ৰিপৰ্ট এছআৰ যিটো আছে এছআৰক লৈ পেলাই 2023 সেইটোক লৈ পেলাই কিমান আহিছে কিমান ভিতৰলৈকে সুধিছে 14 to 18 years old gone down from 18 years old as compared to 2017 তাৰপিছত 20% গাৰ্লছ এট্ৰিবিউটেড টু ফেমিলি কনষ্টেন্স কিয় এডুকেশ্যনত যোৱা নাই 20% ছোৱালীয়ে কেৱল ঘৰৰ প্ৰব্লেমৰ কাৰণে স্কুলত যোৱা নাই এইবিলাক কুৱেশ্যন মানে এই যিটো ৰিপৰ্ট আহিছিলে সেই ৰিপৰ্টটো কোনোবাই ভালকৈ পঢ়িব লাগিব তেতিয়াহে এইটো কুৱেশ্যন কৰি চোৱাৰ সম্ভৱ গতিকে ইমান ভিতৰলৈ গৈ মাইনছ কথাবিলাক আমি গুৰুত্ব দিব লাগিব এতিয়াৰ পৰা যদি ভালকৈ কুৱেশ্যন ছল্ভ কৰিবলৈ হয় পেপাৰ যদি আমি ছল্ভ কৰিব লগা হয় সেইটো আৰু এটা কথা মই যেটো কৈ থাকোঁ বাৰে বাৰে যে লোকেশ্যন বেছড কুৱেশ্যন এইটো ইয়াতে দেখাব বহুতকেইটা কুৱেশ্যন মই দেখাম এটা এইটো এটা কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো যে উৰপাত বিল সোন বিল তামৰাংগা বিল নন্দিনী সোনাই বিল ক'ত আছে এইবিলাক সুধিছিলে মই অকল সোন ইয়াতে দেখিলোঁ সোন বিলটো এতিয়া চাউণ্ড পেপাৰ যে সোন বিলটো জানো কৰিমগঞ্জত আছে তাৰপিছত বাকীখিনি এনেকৈ মিলি গৈছে এলিমিনেট কৰিব পাৰি তেনেকৈ অ'কে এলিমিনেশ্যনটো ইয়াতে হৈ যায় সোন বিলটো কৰিমগঞ্জ জানো তাৰমানে B4 হ'ব তো মই চালোঁ B4 অকল এটা অপশ্যনতে আছে এই অপশ্যনটোত আছে গতিকে ডাইৰেক্ট এনচাৰ হৈ গ'ল এলিমিনেশ্যন কৰি পেলাই এনেকৈও এনচাৰ হৈ যায় ঠিক আছে মইতো কেইদিনমান আগতে কৈছিলোঁ যে টুক্কা কেনেকৈ মাৰিব বাট এলিমিনেশ্যন মেথড কিবা কিবি মেথডৰ কথা মই কৈছিলোঁ এনেই টুক্কা মৰাৰ কথা কোৱা নাছিলোঁ তো এইবিলাক ইউজ কৰিব পাৰি যিটো মই শিকাইছিলোঁ অলৰেডি অ'কে তাৰপিছত বেলেগ কেইটামান আৰু মই ইয়াতে দেখাই আছোঁ এনেকুৱা লোকেশ্যন বেছ কুৱেশ্যন এইটোতো চিধা অসমখনক জনাৰ কথা লোকেশ্যন বেছ কুৱেশ্যন নহ'লে এইটোতো এনচাৰ কৰিব নোৱাৰিব কোনোবাই ঠিক আছে তাৰপিছত যদি এনেকুৱা কুৱেশ্যন কেইবাটাও আহিছে পেপাৰখন চালে আপোনালোকে গম পাবই চবে এইটো এটা একদম ছুপাৰ কুৱেশ্যন 45 নম্বৰ কুৱেশ্যনটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দক্ষিণ পাৰে থকা জেগাবিলাকৰ নাম সুধিছে একদম গ্ৰুপ দি পেলাই কিমান কোপা জেগাৰ নাম আছে বিজনী যোগীকোপা ৰহা তিতাবৰ সৰ্থেবাৰী হাজো মৰাণ বিহুপুৰীয়া পাঠশালা বঙাইগাঁও ঢেকীয়াজুলি গহপুৰ শুৱালকুছি বৰপেটা খাৰুপেটীয়া নাৰায়ণপুৰ এই গোটেইবিলাক ক'ত আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দক্ষিণ পাৰে কোনবোৰ আছে জানিব লাগিব তো অসমখনৰ কথা নাজানাকে লোকেশ্যনৰ কথা নাজানাকে এইটো কুৱেশ্যন ছল্ভ কৰাটো সম্ভৱেই নহয় গতিকে লোকেশ্যন বেছ কুৱেশ্যন মই যে ইমান চিঞৰি থাকোঁ ইমান কৈ থাকোঁ এডিআইৰ কাৰণে অ'কে এতিয়া এডিআইটো বাদ দিওঁ এপিএছচিটো ইমান বেছি ফ'ল' কৰিছে এই টপিকটো বহুত কুৱেশ্যন এইটোটা মই দেখালোঁ আৰু দেখাম আৰু আছে এনেকুৱা এইটো এটা কুৱেশ্যন অ'কে সীতাজখলা ক'ত আছে শিলঘাট ক'ত আছে কুলচি নদীখন ক'ত আছে চেমখৰ ক'ত আছে সুধিছে অ'কে গোটেইকেইটাৰে এটা ইম্পৰ্টেঞ্চ আছে শিলঘাটৰ আছে মৰাপাট কল সীতাজখলা গাখীৰ সেইটো আছে অ'কে কুলচি চেমখৰ জেগাটো ডিমা হাছাওৰ জেগা হয় তাৰপিছত আমাৰ যিটো হিল ষ্টেচনৰ কি কয় ডিমা হাছাও এখন যিহেতু পাহাৰীয়া জিলা তাক লৈ সোধা হৈছে দেন কুলচি ৰিভাৰখন আমাৰ যিটো গেঞ্জেটিক ডলফিন যিটো পোৱা যায় আমাৰ ইয়াতে কুলচি ৰিভাৰত পোৱা যায় কামৰূপত আছে সেইখন ঠিক আছে কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টত তো সেইকাৰণে সুধিছে তাক লৈ পেলাই গতিকে অসমখনক নাজানিলেতো জনা উচিত নহয় আৰু আমাৰ অসমৰ একুৱেটিক এনিমেল হয় গেঞ্জেটিক ডলফিন গতিকে কুলচি ৰিভাৰত পায় আৰু গুৱাহাটী চিটি এনিমেল হয় সেইটো অ'কে সেইটো কুৱেশ্যন আৰু
যদি চাওঁ এইটো এটা কুৱেশ্যন 56টো বৰ্ড আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা সুধিছে মই ছ'চিয়েল চায়েন্সত পঢ়াইছোঁ ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা ক'ত হয় কি হয় বৰ্ডেবাম বিলমুখ ক'ত আছে পাভ ৱাইল্ড লাইফ চেঞ্চুৰী পানী দিহিং ক'ত আছে গিবন ক'ত আছে এই গোটেইবিলাক জানিলেহে আমি অসমৰ বিষয়ে যদি নলেজ আছে যদি আমাৰ সেই লোকেশ্যন বেছড নলেজখিনি আছে তেতিয়াহে আমি জানিম মই যেতিয়া আহৰণত আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী পঢ়াইছোঁ তাতে ডিষ্ট্ৰিক্ট ৱাইজ পঢ়াওঁতে এইবিলাক চবেই নিশ্চয় পাই গৈছে যোনে আহৰণত পঢ়িছে তেওঁলোকে গম পায় তাৰপিছত আৰু এটা দেখাইছোঁ মই 58 নম্বৰ মহামায়া টেম্পল ঢেকীয়াখোৱা বৰনামঘৰ মালিনী থান দেওপানী ক'ত আছে গোটেইবিলাক জানিব লাগিব এগেইন লোকেশ্যন বেছড কুৱেশ্যন ইমান সোপা আহিছে APSCত লোকেশ্যন বেছড কুৱেশ্যন মই দেখি আচৰিত পেপাৰখনত অ'কে তাৰপিছত এইটো আকৌ এটা তিতাবৰ ক'ত আছে দেওশাল ক'ত আছে নাজিৰা ক'ত আছে আৰু দৌলাশাল তাৰপিছত নাজিৰা আৰু সৰ্থেবাৰী গোটেইকেইটা জেগা ক'ত আছে জানিব লাগিব নহ'লে সেইটো কুৱেশ্যনৰ এনচাৰ কৰাটো সম্ভৱ নহয় গতিকে ইমানবোৰ আছাম বেছড কুৱেশ্যন বা লোকেশ্যন বেছড কুৱেশ্যন অ'কে তো সেইকাৰণে মই কৈ থাকোঁ এডিৰ কাৰণে তেনেকুৱাই হ'ব কথাবিলাক এই এনেকৈ লোকেশ্যনৰ কথা নাজানিলে এইকেইটা কুৱেশ্যনৰ এনচাৰ কৰা বেলেগ কোনো উপায় নাই অসমখনক জানিবই লাগিব অসমৰ লোকেশ্যনছবিলাক ক'ত কি আছে জানিবই লাগিব মই মোৰ ফালৰ পৰা যিমান পাৰোঁ কৰিছোঁ দিছোঁ অ'কে তাৰপিছত 90 নম্বৰ কুৱেশ্যন এইটো এটা ৰিচেণ্টলি মই ছ'চিয়েল চায়েন্স যেতিয়া পঢ়াই আছিলোঁ তেতিয়া আমি লাষ্ট হিষ্ট্ৰী ক্লাছ 10ৰ লাষ্ট চেপ্টাৰ যিটো পঢ়িছিলোঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে মানে আৰ্ট এণ্ড কালচাৰক লৈ পেলাই আছে সেই চেপ্টাৰটোত আমি যেতিয়া তাত পঢ়িছিলোঁ শংকৰদেৱৰ বিষয়ে অকণমান যেতিয়া পাইছিলোঁ মই লিটাৰেচাৰত আমাৰ অসমীয়া লিটাৰেচাৰত চৰ্যাপদৰ কথা হওক বা ঠিক আছে বা প্ৰাক শংকৰী বা শংকৰী যুগৰ কবিসকলৰ কথা তাতে মই এইবিলাক নাই নাটকবিলাকৰ কথা যে শংকৰদেৱৰ নাটক কোনকেইখন মাধৱদেৱৰ কোনকেইখন কিন্তু মই কৈ দিছিলোঁ এটা ট্ৰিক দি পেলাই ধুনীয়াকৈ শংকৰদেৱৰ এই 6খন নাটক কেনেকৈ মনত ৰাখিব পাৰি 6খন তো সেইখিনিলৈকে মই কৈ দিছিলোঁ গতিকে APSCৰ পৰা আহি গৈছে অ'কে তো যদি APSCৰ কাৰণে আমি চাওঁ অকণমান হ'লেও ভালকৈ প্ৰিপেয়াৰ কৰোঁ বা মই ছ'চিয়েল চায়েন্সত যেনেকৈ পঢ়াইছোঁ তেতিয়াহ'লে APSCৰ কাৰণেতো সেইখিনি হেল্পফুল হয় এডিৰ কাৰণে তাতকৈ বেছি হেল্পফুল হ'ব কাৰণ APSC এইটো লেভেলত আহিছে মোৰ কাৰণে এইটো যিকেইটা ল'ৰা ছোৱালীয়ে ছ'চিয়েল চায়েন্সত এইটো এইখিনি চাইছে ট্ৰিকটো মই দিছোঁ PKR তেওঁলোকৰ কাৰণে মুখত 6খন শংকৰদেৱৰ আনকি মই এনেকুৱাকৈ দিছোঁ এইটো কৈ দিছিলোঁ যে কোনখন চবতছে প্ৰথম লিখিছিলে কোনখন চবতছে লাষ্টত লিখিছিলে গতিকে তাৰপিছত ইয়াততো 3খনৰ নাম আছে জাষ্ট অ'কে গতিকে ইয়াতো 3খনৰ নাম আছে জাষ্ট APSCত অহা কুৱেশ্যনৰ ল'ৰা ছোৱালী ইজি পাব যোনে ছ'চিয়েল চায়েন্স পঢ়িছে তো এডিৰ কাৰণেতো ইয়াতকৈ অলপ ইজিকৈ আহিব এটা দুটা অপশ্যন আহিব ইয়াৰে ভিতৰত ঠিক আছে জাষ্ট এখনৰ নাম দি দিব গতিকে সেইকাৰণে মই কওঁ ছ'চিয়েল চায়েন্স পঢ়িব লাগে আৰু লগতে আছামখনক লৈ কথা জানিব লাগে লোকেশ্যন বেছড কুৱেশ্যনখিনি জানিব লাগে আৰু যদি কওঁ যে কাৰেণ্ট এফেয়াৰৰ পৰা কুৱেশ্যন বহুত বেছি আহিছে গতিকে ভালকৈ কাৰেণ্ট এফেয়াৰটো চবেই ফ'ল' কৰক অ'কে অলপ ভালকৈ গৈ ডেপ্থত গৈ ফ'ল' কৰক বেছি সুবিধা হ'ব তেতিয়া ইয়াত বাৰু এডিৰ লগত কম্পেয়াৰ নহয় বহুত বেছি ডেপ্থত আহিছে যে কোনোবাই যদি ইয়াৰ কাৰণে পঢ়িছে বা প্ৰিলিমছ যদি এবাৰ দিছে কোনোবাই যদি প্ৰিলিমছ পাছ কৰি যায় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এডিত বহুত হেল্পময় হ'ব ঠিক আছে এইখিনি কথা আৰু কাটঅফৰ কথাটো মই এতিয়া বৰ বিশেষ নকওঁ যিমানখিনি মই গম পাইছোঁ আইডিয়া লৈছোঁ ফোন কৰি পেলাই মোৰ লগৰ আছে যোনে ইণ্টাৰভিউ দিছিলে আমাৰ লগত যোৱাবাৰ আমাৰ লগৰজনে যোৱাবাৰ ইণ্টাৰভিউ দিছিলে তেনেকুৱা আকৌ ফোন কৰিছোঁ কিবা চাউণ্ড এটা শুনি আছোঁ বজাই থকা অ'কে ইগন'ৰ সকলোকে সোধাৰ পিছত 100তকৈ বেছি পোৱা মই অলপ কমেই শুনিছোঁ মানে শুনা নাই তেনেকুৱা বৰ বিশেষ যিমান আছে চবৰে 70 80 এনেকুৱা ঘৰতে মই মাৰ্কছ শুনি আছোঁ গতিকে বহুত বেছি কাট অফ যাব নালাগে যদিও পষ্ট কম আছে তথাপিও কাইলৈ সন্ধিয়া সময়ত আমি মইতো পলটো দিছোঁ টেলিগ্ৰামত আৰু ইউটিউবতো দিছোঁ গোটেইখিনি চাই লওঁ ডাটা কিমান কেনেকুৱা আহে তাৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ' মই বনাই দিম যে কিমান কেনেকুৱা কি আহি আছে আৰু গোটেই কথাখিনিক লৈ পেলাই মানে কেনেকুৱা এটা কাট অফ হ'ব পাৰে মই একদম ভালকৈ তাৰ ভিতৰতে যাতে থাকে কাট অফটো পুৰা 100% একুৰেট মানে কৰিব চেষ্টা কৰিম এটা কাট অফ মই কাইলৈ সন্ধিয়ালৈকে কৰিম ঠিক আছে স্পেচিয়েলি কাট অফৰ ওপৰত এটা ভিডিঅ' সেইটো কাইলৈ কৰিম অ'কে তো এইখিনি কথা আছিলে বাকী এডিৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে কোনোবাই তেতিয়াহ'লে বা আছাম পুলিচ চাব ইনস্পেক্টৰৰ কাৰণে যদি কৰি আছে তেতিয়াহ'লে আমাৰ এটা মক টেষ্ট আমি ওলাইছিলোঁ য'ত আমাৰ গোটেই চিলেক্টেড কেণ্ডিডেটখিনিয়ে এই মক টেষ্টটো বনাইছিলোঁ এইখন আপোনালোকে দেখিছে পোষ্টাৰখন ইয়াতে যিকেইটা পইণ্ট আছে গোটেইখিনি আমাৰ ইয়াতে 4টা মক টেষ্ট থাকিব ঠিক আছে ফুল লেংথ মানে জিকে মেথছ ইংলিছ ৰিজনিং চব থাকিব তাত এডিৰ যেনেকৈ আছিলে তেনেকুৱা যোৱাবাৰ এডিৰ পেপাৰখন তেনেকুৱা আছিলে একজেক্ট তেনেকুৱা পেটাৰ্ণত সেই পেটাৰ্ণত বনোৱা হৈছে আৰু এই যে লোকেশ্যন বেছড কুৱেশ্যন ইমান আহিছে তো আমিও দিব চেষ্টা কৰিছোঁ মক টেষ্টকেইটাত যাতে ষ্টুডেণ্টখিনি এৱাৰ হওক অকণমান যে লোকেশ্যনক লৈ কুৱেশ্যন সুধিব এখন বিল ক'ত আছে এখন ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে এখন নেশ্যনেল পাৰ্ক অসমৰ কোনকেইখন জিলাত পৰে এইবিলাক কুৱেশ্যন সুধিবই সেইকাৰণে আমি ইয়াতে এড কৰিছোঁ সেইবিলাক বস্তু ছ'চিয়েল চায়েন্সৰ পৰা বহুত বস্তু লোৱা হৈছে মুঠতে এটা পাৰফেক্ট মক টেষ্ট ছিৰিজ ঠিক আছে তাত 4টা মক টেষ্ট থাকিব গোটেইখিনি আপোনালোকে 4টা মক টেষ্ট যদি দিয়ে তেতিয়াহ'লে 400 কুৱেশ্যন তাৰ পৰাই আপোনালোকৰ কভাৰ হৈ যাব প্ৰেক্টিছ হৈ যাব MCQ 400 তাৰ পৰাই ঠিক আছে গতিকে যদি ল'ব বিচাৰে তেতিয়াহ'লে এইটো স্কেনাৰ দিয়া আছে এইটো স্কেনাৰত স্কেন কৰি আপোনালোকে 99 ৰুপিজ অ'কে 99 ৰুপিজ পে' কৰি পেলাই মোৰ এই নাম্বাৰটোত লগত দিয়া আছে হোৱাটছএপ নাম্বাৰ এইটো মোৰ নাম্বাৰ হয় তাতে চেণ্ড কৰিলে মই দি দিম ঠিক আছে কল কোনো নকৰিব 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা দেৰি হ'ব পাৰে বাট পাই যাব মক টেষ্টখিনি আপোনালোকে স্কেন কৰি পেলাই দিলেই হ'ল তথাপি যদি কিবা জানিব লগা আছে মোৰ নাম্বাৰটো আছে তাতে মেছেজ কৰিলে হ'ব অ'কে তো আজিলৈ ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ